BJP go back. All jagah hai hai. Musa zindabad. Musa zindabad. BJP অসম সরকার go back. অমানবীয় উচ্ছেদ বন্ধ করো এনকাউন্টার বন্ধ করো অসমের বান হমেশা রাষ্ট্রীয় হমেশ হিসেবে স্বীকৃতি দিও এমএসিএ জিন্দাবাদ মুসলিম ছাত্র আন্দোলন জিন্দাবাদ অসমের বানপানি হমেশা রাষ্ট্রীয় হমেশা হিসেবে স্বীকৃতি প্রদান করো অসমের সরকারি অনুষ্ঠান প্রতিষ্ঠান মহিলাদের প্রার্থী নিযুক্তি বন্ধ করো। আমি মুসলিম ছাত্র আন্দোলনৰ এক সিদ্ধান্ত মৰ্মে আজি সচলত 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছো। আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি আসলতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ আমি 11 দফীয়া এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিম, যাৰ প্ৰতিলিপি আমি দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে আদি কৰি বিভিন্ন বিভাগীয় মন্ত্ৰীলৈ আমি প্ৰেৰণ কৰি আছো। আমাৰ প্ৰথম দাবীটোৱে আছে যে অমানৱীয় যি এনকাউন্টাৰ চলি আছে এই এনকাউন্টাৰ বন্ধ হ'ব লাগে আৰু এনকাউন্টাৰৰ নাম লৈ কেনে আসলতে অসমৰ মুছলমানসকলক মুক্ত হত্যা যি চলাই আছে এই আসলতে গৰিহণাৰ যোগ্য ধিক্কাৰ জনাইছো। এই এনকাউন্টাৰ বন্ধ কৰাৰ কাৰণেও আমি দাবী জনাইছো। আপোনালোকে জানে আজিৰ পৰা 20 দিনমান আগত নগাঁও জিলাৰ লাওখোৱাৰ যি হত্যাকাণ্ড আসলতে এনকাউন্টাৰ নাম লৈ কেনে ফৰেষ্ট বিভাগৰ গুলিত 2 ভাতৃ জলিলুদ্দিন আৰু সমীৰজনক যি 0 পইণ্টৰ পৰা বুকুত গলিয়াই মাৰিছে তাৰ আসলতে তদন্ত আমি সিবিআইৰ জৰিয়তে তদন্ত এটা কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছো। লগতে ভুক্তভোগীৰ পৰিয়ালক 20 লাখকৈ নগদ ধন আৰু এটা চৰকাৰী চাকৰি দিয়াৰ বাবে আমি দাবী উত্থাপন কৰিছো। কাজিৰঙাৰ নিজে গাত লাগি থকা এখন বিল লাওখোৱাৰ ওচৰতে নগাঁও জিলাৰ এই বিলখন আসলতে মাছমৰীয়া ৰাইজৰ কাৰণে আবণ্টন দিয়াৰ বাবে আমি দাবী উত্থাপন কৰিছো। আপোনালোকে জানে অসমখনৰ আসলতে 1/3 আসলতে বানপানীত ডুবিছে আৰু ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে। গতিকে নমামি বুলি পূজা অৰ্চনা কৰা চৰকাৰখনক আমি আহ্বান জনাইছো যে আপোনালোকে যি পূজা কৰিছিলে সেই নদীয়ে কাল ৰূপ লৈছে। গতিকে এই যি কালৰূপ গৰাখহনীয়া গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি বিজ্ঞানসন্মতভাৱে ইয়াৰ সমাধান বিচাৰিছো। তাৰ লগে লগে আসলতে এনৰেগাৰ যি জব কাৰ্ড হোল্ডাৰ আছে আপোনালোকে জানে যে অসমৰ আসলতে 3 ভাগৰ 2 ভাগ মানুহে জব কাৰ্ড হোল্ডাৰ। গতিকে এই জব কাৰ্ড হোল্ডাৰক 100 দিনলৈকে কৰ্ম দিয়া হয়। আমি এই ক্ষেত্ৰত আমি মুছলিম ছাত্ৰ দাবী কৰিছো কৰ্মস্থলীত তেওঁলোকৰ আসলতে 200 দিনলৈ বৃদ্ধি কৰিব লাগে আৰু দিন হাজিৰা তেওঁলোকৰ 238 টকা আছিলে আৰু 238 টকাৰ পৰা তেওঁলোকৰ বৃদ্ধি কৰি 400 টকালৈকে আসলতে তেওঁলোকৰ হাজিৰা দিব লাগে বুলি আমি দাবী কৰিছো। একেদৰে আসলতে অসমৰ গ্ৰাম্য জিলাসমূহত বিশেষকৈ সংখ্যালঘু অধ্যুষিত জিলাসমূহত আসলতে ছাত্ৰ অনুপাতে বিদ্যালয়সমূহত ছাত্ৰ অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। ঠিক এনেদৰে আসলতে 11 দফীয়া দাবীসমূহ লৈ কেনে আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। প্ৰথম কথা হ'ল আজি ধৰ্ণাস্থলীত আমাৰ আজি 2-3খন যি প্ৰতিবাদী কাৰ্য হঠাৎ থিয় হৈছো আমি বহিছো এয়া আসলতে চৰকাৰখনক আমি এটা ছিগনেলহে পঠাইছো। আপোনালোকৰ জৰিয়তে আমি চৰকাৰখনক আৰু ৰাজ্যবাসীক জনাব বিচাৰিছো আমাৰ সমস্যা যদি সমাধান নহয় তেতিয়াহ'লে কিন্তু আমি আগন্তুক দিনত আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছো। ইয়াৰ ওপৰতো প্ৰয়োজন সাপেক্ষে আসলতে দিল্লীৰ যন্ত্ৰ মন্ত্ৰতো আসলতে আমি ধৰ্ণা দিবলৈ আমি বাধ্য হ'ম আৰু বিভিন্ন আমি ৰেলপথসমূহ অৱৰোধ কৰাৰ কাৰ্যসূচী আমি প্ৰস্তাৱ লৈ থৈছো। অসম বন্ধৰ দৰে কাৰ্যসূচী প্ৰস্তাৱ ল'বলৈ আমি লৈ থৈছো। চৰকাৰখনে বিভিন্ন ভাবুকি আমাক দিয়ে, সেইবোৰ ভাবুকি আমি ভ্ৰক্ষেপ নকৰোঁ। আমাৰ প্ৰতিবাদী হত্যা আমাৰ আৱাজ আমাৰ বন্ধ নহয়। আমি আমাৰ প্ৰতিবাদ কৰি থাকিম যেতিয়ালৈকে আমাৰ জাষ্টিছ নহয়। চ' নো জাষ্টিছ নো ৰেষ্ট।